খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে আৰু সদায় ভালে থাকক। মই আজি এটা মোৰ সৰু কালৰ কথা ক'ম। কথাটো হ'ল চাৰেণ্ডাৰ চিষ্টেম। মানে সৰুতে কিছুমান নকৰিব লগা কামৰ আজি আপোনালোকৰ আগতে কি কৰিম, কৰিছিলোঁ বুলি শলাগ ল'ম বা চাৰেণ্ডাৰ বুলিও ক'ব পাৰি আৰু চাৰেণ্ডাৰ কৰিম। শুনি যাব তেন্তে কেনেকুৱা খাতৰা মাল লৈ আহিছে চাবচোন। ৰাতিপুৱা যে মানুহে মৰ্ণিং ৱাক কৰিব যায় আৰু কিছুমানে মৰ্ণিং ৱাক কৰিব যায়, কিছুমানে কি কৰে প্ৰেক্টিচ কৰিব যায়। ৰাতিপুৱাই 7টাত উঠি 4:30 উঠি 3টাত উঠি 3:30 উঠি যোনে যেইটাই যায় আৰু যিমান সময় যোনে কৰিম বুলি ভাবে তেইটাই যায়। আমিও কেতিয়াবা মানে টোপনিৰো আলে জালে। মানুহে সাধাৰণতে প্ৰেক্টিচটো মানে কি আছিল, গাঁৱৰ মানুহে নিয়ৰ পৰা সময়ত আৰু নিয়ৰ পৰি থাকে। শৰৎ কালৰ পৰা আৰম্ভ কৰে আৰু নিয়ৰ দুবৰি বনত নিয়ৰ খচা। ৰাতিপুৱা পুৰা ফ্ৰেছ হাৱা, ফ্ৰেছ নিয়ৰ আৰু বনৰ একদম মুকুতা হৈ থাকে যে, সেইটো বস্তু চাবলৈ যায়। আমি আৰু সেই নিয়ৰ মুকুতা সৰা চোৱাৰ আগতে আমি কি চাব যাওঁ জানে গাইজ? কেতিয়া কি ফল কেনেকুৱা সময়ত হয়, মানে জেঠাহাৰতো আমি যাওঁ। নিয়ৰ নপৰে জেঠাহাৰত কি পৰে জানে না? আম পৰে, আম। সেই গাইজ আম পৰে, আমৰ সময়ত আম পৰিল, তিয়হ লগা সময়ত তিয়হ লাগিল। মই মানে ধৰক বতৰটো ফলৰ কোনটো ফলৰ কি বতৰ ইমান নাজানো, কিন্তু জেঠাহাৰত মনত আছে বা ভালকে জানো আৰু জেঠাহাৰত আম পকে। সেই সময়ত আমি কি কৰো, পুৱা উঠো, একদম পুৱা উঠি মই আৰু আমাৰ কাষৰ আপি এটা দুয়ো কি কৰো জানে না? তাই মানে তেতিয়াতো মোবাইল লোৱা বয়স হোৱা নাছিল বাৰু। তেতিয়া আপোনাৰ 7, 8 পঢ়ি থকা সময়ত, 6, 7, 8 ইমান মানত পঢ়ি থকা সময়ত আৰু তামাম খাতৰা আছিলো গাইছ। কি কৰো জানো, পুৱা উঠি যাওঁ, মানে বেলেগ মানুহ ফুৰিব যোৱাৰ আগত আমি যাওঁ, তেতিয়া আম চাম পাম। পুৱাই গেলো, যাই কিনে সেই পুৱাই বিশ্বাস কৰো না, সেই পুৱা ফুৰিব নিমখো লৈ যাওঁ। আমাৰ এক্সাৰচাইজ চাকচোন, না আমাৰ চুগাৰ আছে, না আমি পুলিচৰ ইণ্টাৰভিউ দিম। আমাৰ প্ৰেক্টিচটো হৈছে আম। আৰু মানুহে কয় খালী পেটত টেঙা খাব নালাগে, কিবা খাব নালাগে, কিন্তু মই এইটো অনাই দিয়ক, মানে খাবাই লাগে বা খালি একো নহয় বুলি মই নকওঁ। কিন্তু আমি খাইছিলোঁ গাইছ, পুৱা উঠি মুখখনো নুধো, কালি ৰাতিপুৱাতো ব্ৰাছ চাছ কৰি কিনে ফুৰিব যোৱা নহয়। ব্ৰাছ চাছ নকৰাকে নিমখ অলপমান মনে লৈ যাওঁ। মাহঁতেতো নিবা নেদে ন, বা ফুৰিবও যাবা হাগবে। তথাপিও কি কৰোঁ, নিমখ লৈ যাওঁ, অলপ সময় দাউৰো, একদম পুৰা দাউৰো, একদম জানোচা কি কৰিম, ডাঙৰ হৈ পুলিচ হ'ম, আৰ্মি হ'ম, এইগিলাখান আৰু মানে কি ধৰক কিবা এটা কৰিম আৰু গাইজ। কিন্তু এতিয়া এইটো বস্তু একো নাই ভাই, একো নাই, জিৰ' মস্ত ডাঙৰ গ'ল এটা আকৌ কৰিব পৰা নাই, নলোৱে আজিকলৈকে। আৰু চবতকে ডাঙৰ ৰিজন নিজেই নিজৰ শত্ৰু দিয়ক। কোনেও বাধা দিয়া নাই, কোনেও হাক দিয়া নাই, কোনেও ৰাস্তাত হেঙাৰো নাই, নিজে ভাই নিজে আকৌ কৰিব নোৱাৰিলো। ভালকে নপঢ়িলো, ভালকে পঢ়িলি ভাল ৰিজাল্ট হলা হয়, কিবা এটা কৰিব পাৰিলো হয়। কিন্তু ৰিজাল্ট আপোনাৰ কি হৈছিল, ইপাৰো নহ'ল সিপাৰো নহ'ল, নপঢ়া বুলিও ক'ব নোৱাৰি, পঢ়া বুলিও ক'ব নোৱাৰি, নাইচ। চাৰ্টিফিকেট লাগিলে বিচাৰিয়ে নাপাওঁ, ক'ত বা পঢ়ি থাকে।
মাৰ গালি চালি খাই কেতিয়াবা লগা হ'লে মই বিচৰি দিয়ে বুলি আৰু কোৱা যায়। এনে কৈছোঁ দিয়ক গাইছ আছে ভালকৈ লৈ দিছোঁ, লাগব কেতিয়াবা আৰু। এই চাকৰি নকৰোঁ তথাপিও পঢ়িছিলোঁ দেই। এইবাৰ কৰিব লাগিলে চাৰ্টিফিকেটখন দেখাব লাগিলে আছে আৰু। তাৰপিছত কি হয় পুৱাই যাওঁ, আম তলত পৰি থকাকেইটা বুটলিলোঁ, পকাকেইটা খালোঁ আৰু বেলেগৰ গছত লাগি থাকে না, লাগি থাকিলে অলপমান মনটো স্পিচে থাকে, সিহঁতৰ তাতে লাগি আছে আমি দিনত খাবাতো নাপাওঁ। তেতিয়া লওঁ দা আমি ৰ'দ দিলে চকলে খাম দিনত, আৰু এতিয়া যি পাৰোঁ খাওঁ, এটা দুটা নিমখ লগাই পেলাই ৰাস্তা খাই আহি থাকোঁ, যাওঁতে দাউৰি গেলোঁ, আহোঁতে খোজকাঢ়ি আম খাই থাকোঁ। কি খাইছে চলি হাত বোলে কাষৰ মানুহগিলে গেলি সোধে, কোনোবাই দেখাও পাই পতককে কয় চেচু ৰ বাছা চেচু লাগব ৰ পুৰি যাব ৰ মুখ চুখ, কিছুমানে সেনেকেও কয়, কিছুমানে দেখাৰ আগতে পিছত দেখি লুকে লওঁ, মুখখন লতবতো নকৰোঁ বুঢ়া সেনকে যাওঁ। কি আছে মুখখনত দেখাও নাপায়, কোনোবা সুধলি তাই মাতে যদি মাতক বুলি তাই দেখি দি পেলাই দিলোঁ, সেনাই কান্দ হৈছিল। চুৰে দক আৰু ৰাস্তাৰ কাষত ধৰক হাতেদি বেৰা পান নহওক হাতেদি লাগব যদি তিয়হ চাং টাং আছে, পুৰা একদম লাইফলৈ চিনি গ'লোঁ। একৰকম ক'ব গ'লে চুৰে না, আপোনালোকে চুৰ কৰি পাইছি না? চবেই পাইছি দিয়ক, কিবা নহয় কিবা হ'লেও চবেই চুৰ কৰি পাইছি। চুৰ কৰি পনাই বুলি ক'লি ভুলে হ'ব কিজানি, প্ৰত্যেকজন মানুহ কিবা নহয় কিবা চুৰ কৰি পাইছি হয় না কওকচোন। কোনেও এনেকৈ ক'ব নোৱাৰে মই আজিলৈকে এটাও বস্তু চুৰ কৰিব নাই, আনকি মাকৰ পইচা হ'লেও চুৰ কৰিছি, মাকৰ বিচনাৰ তলত থোৱা, দেউতাকৰ গাড়ীৰ তলত থোৱা 10 টকা হ'লেও কোনোবাই চুৰ কৰি পাইছে। মুঠতে চুৰ প্ৰত্যেকজন মানুহে কৰি পাইছে, কওকচোন। পাইছি দিয়ক গাইছ, চবেই পাইছে।